লালকুৰাত সেনা আৰক্ষীৰ বৰ্বৰতা, নিৰীহক দোষী সজোৱাৰ অভিযোগ। এফালে নিৰ্বাচনী প্ৰচাৰ, আনফালে ভোট বৰ্জনৰ হুংকাৰ। সেনাৰ অত্যাচাৰ, নিৰীহক দোষী সদায় খোৱা পাতিৰ পৰা তুলি নি অন্যায়ভাৱে আটক কৰি হাজোতলৈ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত লালকুৰা প্ৰথম খণ্ড গাঁৱত গৌতম মহতো নামৰ যুৱকজনক বাসবাৰীস্থিত সেনা আৰু গৌৰীপুৰ আৰক্ষীয়ে খোৱা পাতিৰ পৰা তুলি নিয়াত সৃষ্টি হৈছে এই ঘটনা। শুকুৰবাৰে পুৱতি নিশা ভাৰতীয় সেনা আৰু গৌৰীপুৰ আৰক্ষীয়ে নিৰীহ গৌতম মহতোৰ লগত পিষ্টল থকা বুলি কৈ খোৱা পাতিৰ পৰা উঠুৱাই নিয়ে। পূৰ্বৰ পৰিকল্পিতভাৱে সেনাই ষড়যন্ত্ৰ কৰি মহতোৰ ঘৰত সুমুৱাই থৈছিল পিষ্টলটি, যাৰ বাবে বলপূৰ্বকভাৱে দোষী সাব্যস্ত কৰি উগ্ৰবাদী সদায় অন্যায়ভাৱে লৈ যায়। ফলত গাঁওখনৰ সকলো ৰাইজ ওলাই পৰিছে নিৰীহ মহতোৰ হৈ সেনা আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। মহতোক আটক কৰাই নহয়, হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সেনা আৰক্ষী নিৰাপত্তা দিয়াৰ নামত ষড়যন্ত্ৰ কৰি অন্যায়ভাৱে নিৰ্দোষী যুৱকজনক হাজোতলৈ পঠিওৱাত গাঁওবাসীয়ে সেনা আৰক্ষীক তীব্ৰ গৰিহণা দিছে। লগতে 2 দিনৰ ভিতৰত যদি নিৰ্দোষী মহতোক মুকলি কৰি দিয়া নহয়, তেন্তে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে সমগ্ৰ গাঁওবাসীয়ে তৃতীয় পৰ্যায়ত হ'ব লগা লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰিব বুলি সকীয়াই দিছে। সতেরো তারিখ রাতে 3টামান বজাত লালকুৰা গাঁৱৰ এই গৌতম মহতো নামৰ ল'ৰাটোক আৰ্মীৰ সেনা জোৱানে আৰু আৰক্ষী বিষয়া কিছুমান লগতে গৌৰীপুৰ আৰক্ষীৰ বিষয়া কিছুমান জড়িত হৈ ৰাতি আহি গ্ৰেপ্তাৰ কৰি লৈ যায়। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, যিজন গৌতম মহতো নামৰ ল'ৰাটো আছে, তেওঁ একেবাৰে নিৰীহ, তাৰ মাক দেউতাকো নাই, ঢুকাইছে ইতিমধ্যে। আৰু তেওঁ এনেকুৱা দুখীয়া ল'ৰা যে তেওঁ খাবই নোৱাৰে, আৰু তেওঁ কেনেকৈ পিষ্টল কিনিব পাৰিব, কেনেকৈ এই সংগঠনবিলাকৰ লগত জড়িত হৈ থাকিব পাৰিব। গতিকে ৰাইজৰ মাজৰ পৰা তেওঁ খুজি মাগি খাই জীয়াই বাস কৰি আছে। গতিকে এনেকুৱা নিৰীহ ল'ৰাক যে উঠাই লৈ গৈছে, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰতো আমি ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত হয়তো আৰ্মী জোৱানৰ কিছুমান ষড়যন্ত্ৰ আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এইখন গাঁৱতে আৰ্মী জোৱানৰ কিছুমান ইনফৰমেশ্যন আছে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে গৌৰীপুৰ পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি জনাইছোঁ যে এই 2-3টামান আমি নাম দিছোঁ ইতিমধ্যে, যে এই 2-3জন মানুহৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত কৰিব লাগে, যে মানুহক এইজনে আমি ৰাইজে সন্দেহ কৰিছোঁ যে এই মানুহক এইজনৰ ষড়যন্ত্ৰত এই বস্তুটো হৈছে, আৰু ইয়াৰ লগত আৰ্মী সেনাসকলে জড়িত হৈ আছে। গতিকে আমি ক'ব খুজিছোঁ যে অতি শীঘ্ৰে 2 দিনৰ ভিতৰত যদি আৰ্মী জোৱান বা আৰক্ষী প্ৰশাসনে যদি এই গৌতম মহতক যদি এৰি নিদিয়ে, তেন্তে এইখন গাঁৱৰ ৰাইজে, লালকুৰা অঞ্চলৰ ৰাইজে কিন্তু আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰিব, এই কথাটো স্পষ্ট কথা। আৰু আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিব বিচাৰিছোঁ যে 2 দিনৰ ভিতৰত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ঘটনাটোৰ ওপৰত যদি প্ৰতিক্ৰিয়া প্ৰদান কৰিব লাগে আৰু CBI তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথাই কিন্তু আগন্তুক দিনত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু গণতান্ত্ৰিকভাৱে যে আন্দোলন কৰিম, এই কথাটো কিন্তু স্পষ্টকৈ আমি সকীয়াই দিছোঁ। আৰু অতি শীঘ্ৰে তাক মুক্ত কৰিব লাগে, আৰু যাতে তেওঁ যদি নিৰ্দোষী বুলি প্ৰমাণ কৰি দিব লাগে, তেওঁ যাতে দেশদ্ৰোহী যাতে গোচৰ নহয়, তেওঁ নিৰ্দোষী বুলি প্ৰমাণ কৰি তাক 24 ঘণ্টাৰ ভিতৰত তাক মুকলি কৰি দিব লাগে। অন্যথাই এইখন গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিব। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আগন্তুক দিনত কিন্তু তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰি তুলিম, এই কথাটো আমি স্পষ্টকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীক আমি সকীয়াই দিছোঁ। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।